নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সপ্তাহটোৰ প্ৰথম খবৰ তো গোটেই কেইটা খবৰ আপোনালোকে শুনিব। বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ আছে আৰু কমেন্ট এটা কৰি জনাওকচোন আপোনালোকৰ এইবাৰ প্লেনিং কি, পাৰ্টিৰ প্লেনিং কি, আপোনালোকে পাৰ্টি কৰিলে নে নাই কৰা, মানে যেটো বছৰ যাব সেই বছৰটো উদযাপন কৰিলে না নাই কৰা ভালদৰে কমেন্ট এটা কৰি জনাব। নতুন বছৰ আহি আছে, নতুন বছৰটো অবিয়াসলি কৰিবই, কিন্তু পুৰণা বছৰৰ পাৰ্টি ডিসেম্বৰ মাহৰ পাৰ্টি কৰিলে না নাই কৰা কমেন্ট এটা কৰি জনাব। আগবাইছো প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে টংলাৰ পৰা। তো যোৱাকালি মই আপোনালোকক খবৰত জনাইছিলো যে টংলাৰ এঘৰ মানুহৰ দুটাকৈ সন্তানক কোনোবাই অপহৰণ কৰি মাৰ্ডাৰ কৰি দিয়ে। অপহৰণ কৰিলে কৰি মাৰ্ডাৰ কৰি দিলে। সৰু সৰু ল'ৰা আছিলে, সৰু শিশু আছিলে, অপহৰণ কৰি মাৰ্ডাৰ কৰি দিলে। এটা কোনেও ধৰিব পৰা নাছিলে যে গোটেই ঘটনাটো সংঘটিত কৰালে কোনে সেই ঘটনা সংঘটিত কৰিলে, কোনে সেই দুটা শিশুক মাৰ্ডাৰ কৰিলে, সেই সম্পৰ্কে কোনেও গম পোৱা নাছিলে এতিয়ালৈকে। কিন্তু আৰক্ষীৰ জালত পৰিলে সেই মাষ্টাৰ মাইণ্ড ব্যক্তিজন, যিজনে গোটেই ঘটনাটো সংঘটিত কৰালে। তেখেত বৰ্তমান সময়ত আৰক্ষীৰ জালত পৰিছে। আৰক্ষীয়ে কৈছে যে সেই ল'ৰা দুটাৰ বাপেকে দুজনী বিয়া কৰাইছিলে। তো প্ৰথম পত্নীৰ যিটো নেকি ল'ৰা আছিলে, মানে ল'ৰাটো ডাঙৰ যথেষ্ট, তো প্ৰথম পত্নীৰ যিটো নেকি ল'ৰা আছিলে সেই ল'ৰাটোৱেই গোটেই ঘটনাটো সংঘটিত কৰালে বুলি জনাইছে। তেওঁলোকক অপহৰণ কৰালে স্কুল ড্ৰেছৰ পৰাই। তো স্কুললৈ গৈ থাকোঁতে তেওঁলোকক অপহৰণ কৰি তেওঁলোকৰ ডিঙি কাটি তেওঁলোকক মাৰ্ডাৰ কৰিলে আৰু গোটেই ঘটনাটো সংঘটিত কৰালে প্ৰথম পত্নীৰ যিজন নেকি ল'ৰা আছিলে তো ল'ৰাটোৱে। বৰ্তমানলৈকে গম পোৱা অনুসৰি সেইটোৱে খবৰ ওলাই পৰিছে। তো চাওকচোন বাৰু, মানুহ ইমানো বাৰু একে তললৈ নামিব পাৰেনে? ইমান মানুহ হিংসুক হ'ব পাৰেনে? এই সৰু সৰু ল'ৰা দুটাই কি কৰিছিলে তেওঁলোকৰ? তেখেতৰ দেউতাকে আৰু এজনী বিয়া পাতিছে। দেউতাকক ধৰক, দেউতাকক কওক যে মোৰ আধা সম্পত্তি লাগিব। তো সেইবিলাক আইনী প্ৰক্ৰিয়াৰে যাওক। বোলে মই আপোনাৰ প্ৰথম মাৰ মই ল'ৰা হিচাপে মোক লাগে, মোক মাটি বাৰী লাগে, মোক ধন সম্পত্তি লাগে, মোক আধা ভাগ লাগে, সেইবিলাক দাবী কৰক, আইনী প্ৰক্ৰিয়াৰে যাওক। ডাইৰেক্টলি মাৰ্ডাৰ কৰি দিলে, এইটো কেনেকুৱা কথা? আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকৰ মা দেউতা, ককা আইতা কোনোবাই যদি মোবাইল ফোন চলায় তো তেওঁলোকক এই খবৰটো আপোনালোকে পাৰিলে দেখুৱাই দিব। তো ঘটনাটো সংঘটিত হৈছে কি, এতিয়া যিসকলৰ মোবাইলৰ সৈতে বেংকৰ একাউণ্ট লিংক হৈ আছে তো তেওঁলোক বিপদত পৰি গৈছে। তেওঁলোকৰ একাউণ্টৰ পৰাই একাংশ প্ৰবঞ্চকে পইচা উলিয়াই লৈ গৈছে। এই ঘটনাটো মোৰ এজন লগৰ আৰু মোৰ এজন মানে চিনাকি দোকানীৰ লগত সংঘটিত হৈছে। যোৱাকালিৰ ঘটনা। মোৰ এজন লগৰ ল'ৰাই ৰাতিপুৱা ফোন কৰিছে যে মোলৈ ফোন কৰিছিলে, পাছবুক আৰু ATM আহিছে বুলি OTP এটা লৈ ল'লে। ভাগ্য ভাল আছিলে মোৰ লগৰটোৰ একাউণ্টত পইচা নাছিলে, বেংকৰ একাউণ্টত পইচা নাছিলে, যাৰ কাৰণে সি বাচি গ'ল। কিন্তু যিজন নেকি দোকানী আছিলে, দোকানীজনৰ ঠিক একেটা নম্বৰৰ পৰাই কল কৰি কৈছে যে আপোনাৰ পাছবুক আৰু ATM কাৰ্ড আহিছে, তো আপুনি ল'ব বিচাৰেনে? তো দোকানীজনে ক'লে ঠিক আছে দি দিয়া। তো আপুনি যদি ল'ব বিচাৰে তেনেহ'লে 1 দবাওক 2 দবাওক মানে এনেকৈ ক'লে আৰু তেখেতে 1 নে 2 কিবা এটা দবাই দিলে। ল'বলৈ হ'লে 1 দবাওক, মানে নালাগিলে কেনচেল 2 টিপক বুলি ক'লে। তো তেখেতে 1টো দবাই দিলে। লগে লগে তেখেতৰ একাউণ্টৰ পৰা পইচা কাটি লৈ গুচি গ'ল। মই আচৰিত, শ্বকড হৈ গ'লো যে কি প্ৰক্ৰিয়াৰে পইচা কাটি নিব পাৰে। ভাবক আপোনালোকে, মানে বৰ আচৰিত টাইপৰ তেখেতৰ একাউণ্টৰ পৰা পইচা লৈ গুচি গ'ল। মাত্ৰ এটা কল আহিলে, যদি আপোনাক লাগে ATM কাৰ্ডটো তেনেহ'লে 1 দবাওক, নালাগিলে 2 দবাওক, এনেকৈ ক'লে 1টো দবাই দিলে লাগে বুলি, লগ তেখেতৰ একাউণ্টৰ পৰা পইচা কাটি লৈ গুচি গ'ল। মইতো শ্বকড হৈ গ'লোঁ, কি ছিষ্টেমত পইচাটো নিলে? বোলে একাউণ্টটো তেখেতৰ তাত লগইন কৰিলে, লগইন কৰাৰ পাছত বোলে পাছৱৰ্ড চব গম পালে, ATMৰ নাম্বাৰ গম পালে, তাৰ পাছত পইচা নিছে এইটো বেলেগ কথা। জাষ্ট এটা ফোন কল আহিছে, ফোন কলটো অহাৰ পাছত ATM লাগে নে নালাগে তো 1 2 দবাবলৈ কৈছে, লাগে বুলি কোৱাত 1 দবাবলৈ ছেটেপ পইচা গুচি গ'ল। গতিকে আপোনালোকলৈও তেনেকুৱা কল আহিব পাৰে। আপোনালোকৰ মোবাইল নাম্বাৰ যিহেতু বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ থাকে, আপোনালোকৰ একাউণ্টৰ পৰাও পইচা তেনেকৈ সহজতে লৈ যাব পাৰে। আপুনি শ্বকড হৈ যাব, কেনেকৈ সম্ভৱ পইচা নিবৰ কাৰণে। এনেকুৱা আচৰিত মানে ছিষ্টেম উলিয়াই লৈছে স্কেমাৰবিলাকে। গতিকে আপোনালোকৰ লগতো যদি তেনেকুৱা ধৰণৰ হয়, আপোনালোকে তৎকালীনভাৱে আপোনালোকে 1930 এই নাম্বাৰটোত কিন্তু কমপ্লেইন কৰিব। তো বেছিকৈ পইচা হ'লেতো বেছি লৈ যাব, কমকৈ থাকিলে বাৰু কমকৈ বাচি গ'ল, আপুনি চিন্তা নাই। কিন্তু বেছিকৈ যদি থাকে
হ'ব পাৰে কালি যোৱাকালিয়ে মোৰ বন্ধুৰ সৈতে আৰু লগতে এজন মোৰ খুৰাৰ সৈতে সেই ঘটনাটো সংঘটিত হৈছে তো আপোনালোকৰ লগতো হ'ব পাৰে অসমত তেনেকুৱা ঢেৰ ঘটনা সংঘটিত হৈছে এই কেইদিনত তো যাৰ কাৰণে আপোনালোকৰ বাবে সতৰ্কবাণী জাৰি কৰিছে অসম আৰক্ষীৰ তৰফৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ পালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমত পুনৰ বাল্য বিবাহ বিৰোধী অভিযান এতিয়া চলি গৈছে যিসকলে বাল্য বিবাহ কৰিছিল তেওঁলোক ফচিলে আকৌ এতিয়া সেই অভিযান চলিছে আমাৰ অসমত খবৰ ওলাইছে শনিবাৰৰ নিশা আৰক্ষীয়ে অভিযান চলাই প্ৰায় 416 জন লোকক গ্ৰেফতাৰ কৰিছে আৰু এটা নিশাতে প্ৰায় 335টা গোচৰ ৰুজু হৈছে বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নিৰ্দেশনাতে এই কামটো সংগঠিত কৰাইছে আমাৰ অসমত অসম পুলিচে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনাৰ পাছতেই এৰেষ্ট কৰিবলৈ লাগি যায় বাল্য বিবাহ কৰোৱা লোকসকল এতিয়া অকল যিসকলে নেকি বাল্য বিবাহ কৰিছে তেওঁলোকেই যে এৰেষ্ট হ'ব তেনেকুৱা নহয় এতিয়া বাল্য বিবাহ কৰোৱা স্বামীৰ লগে লগে এতিয়াৰে পৰা কাজী পুৰোহিত সকলোবিলাক এৰেষ্ট হ'ব যিসকল লোকে নেকি 18 বছৰৰ তলৰ ছোৱালীক বিয়া কৰোৱাইছিল বিয়া কৰাত তেওঁলোকে কাম বন কৰি দিছিলে তেওঁলোকো এতিয়া ফাণ্ডত পৰিব মাজতে বহুদিন নাইকিয়া হৈছিল আগৰ যিসকলক এৰেষ্ট কৰিছিলে তেওঁলোককনো কি কৰিলে সেইটোতো গমেই নাপালো যিবিলাক মানে ছোৱালী আছিলে ছোৱালীবিলাকক অৰুণোদয় আঁচনি কিবা কিবি দিম বুলি কৈছিলে সেইবিলাক দিলে নে নিদিলে গম নাপালো এতিয়া আকৌ এৰেষ্ট কৰিলে ভাই সাৱধান কিন্তু আপোনালোকেও যদি বিয়া কৰাইছিলে সৰু ছোৱালী নাবালিক ছোৱালী তেনেহলে আপোনালোকো ফচিলে ভাই অসমত এতিয়া নিস্তাৰ নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 21 তাৰিখৰ দিনাখন জিএছটিৰ বৈঠক হয় জিএছটি কাউন্সিলৰ বৈঠক হয় 21 তাৰিখৰ দিনাখন 21 ডিসেম্বৰ তাৰিখৰ দিনাখন এটা বহু কেইটা সিদ্ধান্ত লয় তাৰে ভিতৰত কেইটামান আপোনালোকৰ কাৰণে লৈ আহিছো মই আপোনালোকক অনাগত ভিডিঅ'বিলাকত জনাই যাম আৰু আপোনালোকে আপোন নিউজ চেনেলটো চাব তাত মই গোটেইখিনি জনাম যে জিএছটিৰ ওপৰত কি সিদ্ধান্ত ললে কাৰণ আজিকালি ট্যাক্স বুলি ক'বলে জিএছটি গতিকে কোনো এটা বস্তুত যদি জিএছটি আৰোপ কৰে তেনেহলে শেষ তাৰ দাম বাঢ়িব যদি জিএছটি হ্ৰাস কৰে তেনেহলে তাৰ দাম কমিব সেইটো আপোনালোকে গম পাই যাব এতিয়া খবৰ ওলাইছে পপকৰ্ন আমি যে সিনেমা হলত খাও পপকৰ্ন সিনেমা হলতো এনেও দাম ইমানটো পপকৰ্নত ভাই 100 টকা সিনেমা হলত তো সেই পপকৰ্নত এতিয়া 3 প্ৰকাৰত হেনো জিএছটি আৰোপ কৰা হ'ব বুলি জনাইছে 3টা প্ৰকাৰত এতিয়া জিএছটি আৰোপ কৰিব মানে 3টা পৰ্যায়ত এতিয়া দাম কম বেছি হ'ব পপকৰ্নৰ আপোনালোকে যদি প্ৰথম প্ৰক্ৰিয়াটো হৈ গ'ল 5% লগাব যেটো হ'ব নেকি প্ৰি পেকেট পপকৰ্ন যিখিনি নেকি আপোনাৰ আই থিংক খোলাকে থাকিব সেই পপকৰ্নখিনিত চাগে আপোনাৰ 5% লগাব তাৰ পাছত 12% লগাব আৰু যিবিলাক নেকি কেৰামেল পপকৰ্ন থাকে সেইবিলাকত 18% জিএছটি বাবৰে বা মানে জিএছটি টা 3টা প্ৰকাৰত লগাব পপকৰ্নৰ ওপৰত আমি যে হেয়ৰ ভিতৰত সিনেমা হলৰ ভিতৰত খাও 100 টকাত ইমান কেইটা পপকৰ্ন এতিয়া ইমান কেইটা হ'ব নহলে ইমানটো পপকৰ্নৰ দামটো 150 বা 200 টকা কৰি দিব এইটো সিনেমা হলৰ কাণ্ড সিনেমা হলত কৰিব সেইটো অকল সিনেমা হল বুলি নহয় সব জায়গাতে এতিয়া পপকৰ্নৰ দামটো সাংঘাতিক ৰকমে বাঢ়িব পপকৰ্ন খাবা এতিয়া আৰু তাৰ লগে লগে বহুতো বস্তুৰ জিএছটি আপ ডাউন হৈছে তো হেবিলাকৰ বিষয়ে আপোন নিউজ চেনেলটোত আপোনালোকক জনাম আপোনালোকে চাবগে পাৰে তাৰ পাছতে আকৌ জিএছটিৰ ওপৰত আৰু এটা খবৰ ওলাইছে আপোনালোকে যদি এতিয়া পুৰণা বাহন বিক্ৰী কৰিবলৈ যায় আপোনালোকৰ গাড়ী হৈ গ'ল বা আপোনালোকৰ ধৰিলক বাইক হৈ গ'ল আপোনালোকে পুৰণা বাহন যদি বিক্ৰী কৰিবলৈ যায় তাতো বোলে এতিয়া 18% জিএছটি ভৰিব লাগিব বুলি জনাইছে পুৰণা বাহন বিক্ৰী কৰিব গলেও তাত 18% জিএছটি ভৰিব বাপকে বিকিয়ে নকৰো ডিলাৰক দৰকাৰ হলে গাঁৱৰ মানুহবিলাকক বিক্ৰী কৰিম গাঁও কোনোবা মানুহে ল'ব না ডাইৰেক্টলি আনঅফিচিয়ালি বিক্ৰী কৰিম অফিচিয়ালি বিক্ৰীয়ে নকওঁ নহলে 18% জিএছটি ভৰিব লাগিব মানে 1 লাখ টকীয়া বাহনখনত আপোনাৰ পৰা 18000 টকা ট্যাক্স কাটি ল'ব 1 লাখ টকা যদি আপুনি কোনো এখন বাহন বিক্ৰী কৰে তাত 18000 টকা বিক্ৰী কৰিব ট্যাক্স কাটি ল'ব বুলি জনাইছে 18% জিএছটি কাটিব বাপ ৰে বাপ কম পাইছে ইসাত যে জিএছটিৰ মানে ধামাকা প্ৰেছাৰ দিছে আৰু আমাৰ মূৰত জিএছটি বৰ সাংঘাতিক দিছে আগতে 4% 5% এনেকা কোনো বস্তুত আছিল এতিয়া মানে জিএছটি কি কৰিলে জিএছটি অহাৰ পৰা আপোনাৰ পৰা 18% সব বস্তুত 18% যিবিলাক বস্তুত 4% আছিল সেইবিলাকতো 18 হৈ গ'ল যিবিলাক 20 আছিল সেইবিলাকো 18 হৈ গুছি গ'ল আৰু এতিয়া জিএছটি বঢ়াই আছে কিছু বস্তুতটো আপোনাৰ 28% লৈকে জিএছটি আছে আৰু বঢ়াব আৰু ইনক্ৰিজ কৰিব কাৰণ এতিয়া ভাৰত চৰকাৰক টকাৰ প্ৰয়োজন কেৱল টকা লাগে মানে আগতে যেনেকৈ ৰজাবিলাকে চলিব নোৱাৰা হলে জনসাধাৰণৰ পৰা কৰ বেছিকৈ লয় বলে এইবাৰ আমুক গাঁওখনে প্ৰত্যেক ঘৰ মানুহে 10 কেজি কৈ ধান দিব লাগিব তো ঠিক তেনেকুৱা ধৰণৰ কথা মানে যেতিয়া নেকি চৰকাৰ হাতত টকা নাইকিয়া হয় চৰকাৰে কৈ দিয়ে যে এইবাৰ জিএছটি বেছিকৈ কালেক্ট কৰিব লাগিব কাৰণ আমাক
টেক্স লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো অৱশ্যে এটা ভাল খবৰ ওলাইছে কৃষকসকলৰ কাৰণে তো কৃষকসকলে এতিয়া অহা 25 চনৰ জানুৱাৰী মাহৰ পৰা লোন ল'ব পাৰিব 1 টকাও গ্যাৰান্টি নিদিয়াকৈ 1 টকাও গ্যাৰান্টি নিদিয়াকৈ একো বস্তু নিদিয়াকৈ কোনো ধৰণৰ ডকুমেন্ট পাতি বা কোনো ধৰণৰ মাটিৰ কাগজ পাতি খেতি বাতিৰ কাগজ পাতি একো নিদিয়াকৈ 2 লাখ টকা লৈকে লোন ল'ব পাৰিব এইটো অসম চৰকাৰ ভাৰত চৰকাৰ ফালৰ পৰা এখন নতুন আঁচনি উলিয়াইছিলে যাৰ বাবে নেকি প্ৰায় 1000 কোটি টকা ধাৰ্য কৰিছে ভাৰত চৰকাৰে এতিয়া যিসকল কৃষক আছে তো তেওঁলোকক কেন্দ্ৰ চৰকাৰ ফালৰ পৰা ঋণ প্ৰদান কৰিব একচুয়ালি বেংকৰ জৰিয়তে ঋণ প্ৰদান কৰিব তো বেংকে সেই ঋণ নিদিও বুলি ক'ব নোৱাৰিব কোনো কৃষকক বেংকে সেই ঋণ নিদিও বুলি ক'ব নোৱাৰিব প্ৰত্যেকজন কৃষককে বেংকে ঋণ দিব লাগিব সাপোজ যেনিবা আপুনি এজন কৃষক আপুনি লোন ল'বলৈ গৈছে তো আপোনাক তো আৰু পটকে লোন নিদিয়ে বেংকে তো আপুনি ল'বলৈ যোৱাৰ মাত্ৰকে আপোনাক লোন দিব লাগিব নিদিও বুলি ক'ব নোৱাৰে আপোনাৰ ডকুমেন্ট পাতি আপুনি জমা কৰিব তাৰ পাছত আপোনাক লোন দিবই লাগিব তো আপোনালোকৰ যদি ল'বলৈ মন আছে আপোনালোকে কি কৰিব পৰাপক্ষত চৰকাৰী বেংকত যাব প্ৰাইভেট বেংকত নাযাব চৰকাৰী বেংকত যাব ঋণ পাবই পাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকৰ নেকি গাড়ীৰ বাহনৰ কাগজ পাত্ৰী নাই যিসকলৰ নেকি লাইসেন্স নাই যিসকলৰ লাইসেন্স নৱীকৰণ কৰিব লগা আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে একচুয়ালি যিসকলৰ লাইসেন্স নৱীকৰণ কৰিব লগা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ ওলাইছে যিসকলৰ ইন্সুৰেন্স নৱীকৰণ কৰিব লগা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ ওলাইছে যিসকলৰ সাপোজ মানে গাড়ীৰ লগত জড়িত যি কোনো কাম আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ অভিযান চলাইছে 31 ডিসেম্বৰলৈকে অসমৰ বিভিন্ন স্থানত এতিয়া অস্থায়ী কাৰ্যালয় বহাব আৰু সেই অস্থায়ী কাৰ্যালয়সমূহত আপোনালোকে গৈ আপোনালোকৰ গাড়ীৰ কাগজপত্ৰ কৰিব পাৰিব আপোনালোকৰ গাড়ীৰ সকলো কাম-কাজ কৰিব পাৰিব 31 ডিসেম্বৰ আগৰলৈকে মিনি কাৰ্যালয় বহাব বুলি জনাইছে বিভিন্ন ঠায়ে আৰু তাৰ আপোনালোকে সাপোজ আপোনালোকৰ লাইসেন্সখন ৰিনিউ কৰিব লগা আছে ৰিনিউ কৰিব পাৰিব আপোনালোকৰ আৰসি ৰিনিউ কৰিব লগা আছে সেইটো কৰিব পাৰিব পলিউশনৰ ৰিনিউ কৰিব লগা আছে সেইটো পাৰিব ইন্সুৰেন্সৰ ৰিনিউ কৰিব লগা আছে সেইটো পাৰিব মুঠৰ ওপৰত প্ৰায়খিনি কামেই আপোনালোকে এতিয়া কৰিব পাৰিব এই অস্থায়ী মিনি কাৰ্যালয়সমূহত 31 তাৰিখ পৰ্যন্ত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ৰব ইয়াৰ পাছৰ খবৰটো দিয়াৰ আগতে লাইক এটা কৰক খবৰকিটা কেনেকুৱা লাগিছে সেইটো কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰ খবৰটো ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ নামৰূপৰ সাৰ কাৰখানাৰ ওপৰত এটা খবৰ ওলাইছে নামৰূপৰ সাৰ কাৰখানাত আমাৰ অসম চৰকাৰে এতিয়া 4280 কোটি টকা বিনিয়োগ কৰিব বুলি জনাইছে তাৰ লগে লগে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট প্ৰস্তুত কৰা হ'ব বুলি জনাইছে চতুৰ্থ গোট গঠন কৰা হ'ব বুলি জনাইছে আৰু প্ৰায় 40% অসম চৰকাৰে বিনিয়োগ কৰিব মানে প্ৰায় 4240 কোটি টকা অসম চৰকাৰে বিনিয়োগ কৰিব নামৰূপৰ সাৰ কাৰখানাত তো সেইবিলাক জায়গাত পইচা ইনভেষ্ট কৰক না তেতিয়া অসম চৰকাৰৰ প্ৰতি সকলোৰে ভাল এটা আহিব এতিয়া চৰকাৰে বিভিন্ন আঁচনি উলিয়াইছে সেই আঁচনিৰ জৰিয়তে পইচা বিতৰণ কৰিছে তো সেই আঁচনিৰ যিসকল অংশীদাৰী তো তেওঁলোকেহে ভাল পাইছে বাকি যিসকল নেকি শিক্ষিত সমাজ তো তেওঁলোকে চৰকাৰক কিন্তু ভাল পোৱা নাই চৰকাৰে জিকিব পাৰে তেওঁলোকে ভোট পাব পাৰে কিন্তু তেওঁলোকক ভাল পোৱা নাই হসা কথা ক'বলৈ গ'লে তেওঁলোকক ভাল পোৱা নাই এতিয়া এইটো নহয় যেন আপোনাৰ জিকিলে বুলিয়ে সবেই ভাল পাব কিছু এনেকুৱা মানুহ আছে যিবিলাকে বেয়া পায় পলিটিক্সে বেয়া পায় তো তেওঁলোকে ভোটে দিবলৈ নাযায় এনেকুৱা বহুত ঘটনা থাকে এটা কিমান পাৰ্চেন্টনো ভোট দিয়ে 60-70% মানে ভোট দিয়ে বাকি 30% বেয়া পায় তেওঁলোকে ভোট দিবলৈ নাযায় গতিকে বাকি 30% যদি বিৰোধী পাৰ্টিক ভোট দি দিয়ে বিৰোধী পাৰ্টিটো অটোমেটিকলি জিকিব হয় নহয় গতিকে জনসাধাৰণে বিচাৰে কি কিছুমান এনেকুৱা কাম হওক যিবিলাকে নেকি যুগ ধৰি ভাল এটা ফল দেখুৱাই যায় যেনেকৈ নেকি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিলে ভাল কাম কৰিছে এটা 4000 কিমান কোটি টকা ইনভেষ্ট কৰিছে ভাল কাম কৰিছে উৰণীয়া খেতু বনাইছে বৰ ভাল পোৱা নাই মানুহবিলাকে মাজুলী আৰু যোৰহাট সংযোগী দলং বনাই আছে ভাল কাম কৰিছে মানুহে ভাল পাইছে হয় নহয় ৰাস্তা পথ আজিকালি বিভিন্ন স্থানত অলপ ভাল হ'বলৈ লৈছে ভাল পাইছে আমাৰ ঘৰৰ আখলৰ ৰাস্তাটো যেনিবা বেয়া সেইটো বেলেগ কথা কিন্তু বহুত জায়গা ৰাস্তা পথ বনাইছে তো সেইবিলাক ভাল কাম কৰিছে তো সেইবিলাক কাম কৰক না তেতিয়া ভাল পাব এই আঁচনিৰ দৰকাৰে নাই ইমান হাজাৰ কোটি টকা লোন লোৱাৰ দৰকাৰে নাই আমি নিদিও কাকো বোলে একো আঁচনিৰ ধন আমি কি কৰিম বোলে বস্তুৰ দাম কমাম ল'ৰা ছোৱালীক কৰ্ম সংস্থাপন দিম তেতিয়া অটোমেটিকলি ভোট দিব বছৰ যুগ ধৰি তেওঁলোকক ভাল পাই থাকিব বোলে এজন মুখ্যমন্ত্ৰী আছিলে যিজন মুখ্যমন্ত্ৰীয়ে গোটেই অসমৰ চেহেৰাই বদলাই দিছিলে কোনো আঁচনিৰ ধন কাকো দিয়া নাছিলে কেৱল উন্নয়ন কাম কৰিছিলে তো তেনেকে মনত ৰাখক আপোনাৰ মানে যাতে ইতিহাসত আপোনাৰ নাম তেনেকৈ লিপিবদ্ধ হৈ থাকক তেনেকুৱা ধৰণৰ
কাম কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নাওবৈছাৰ এজন যুৱ নেতা ঋষিৰাজৰ ওপৰত আপোনালোকে চিনি পায় নে নাপায় নাজানো বাৰু যিসকল লোক নেকি লখিমপুৰ ডিস্ট্ৰিক্টৰ তো তেওঁলোকে মোৰ মতে নিশ্চয় চিনি পায় বৰ্তমান সময়ত আমাৰ লখিমপুৰ ডিস্ট্ৰিক্টত খুবেই এজন পপুলাৰ নেতা বুলি ক'ব লাগিব বিশেষকৈ ৰঙা নদী সমষ্টিত তেখেত খুবেই এজন পপুলাৰ নেতা বৰ্তমান সময়ত এতিয়ালৈকে তেখেতে নিৰ্বাচন নাই খেলা নেকি কিন্তু তেখেতে নিৰ্বাচন খেলিব বুলি শুনা পাই আছো এইবাৰ আপোনাৰ বিজেপিৰ পৰা এমএলএ টিকেট ল'ব বুলি শুনা পাই আছো কিমান দূৰ সত্য নাজানো বাৰু কিন্তু যথেষ্ট পৰিমাণৰ তেখেতে টকা খৰচা কৰিছে বিভিন্ন স্থানত বিভিন্নজন লোকক সহায় কৰিছে বৰ্তমান সময়ত এতিয়া খবৰ ওলাইছে তেখেতৰ ওপৰত আজিৰ পৰা কেইদিনমান পূৰ্বে এটা নিউজ চেনেলে বৰ বেয়াকৈ বাতৰি সম্প্ৰচাৰ কৰিছিলে তো সেই চেনেলটোৱে কোৱা অনুসৰি তেখেত হেনো এজন গু মাফিয়া বোলে তেখেতে গৰু দালালগিৰি কৰে বুলি মানে নিউজ সম্প্ৰচাৰিত কৰিছিলে এতিয়া সেইটোতো সম্পূৰ্ণ মিছা খবৰ তো তেওঁলোকৰ টিআৰপিৰ কাৰণে কি কৰিলে নিউজটো সম্প্ৰচাৰ কৰি দিলে আৰু কোনো এজন মানুহক তেনেকৈ পাৰ্সোনালি টাৰ্গেট কৰাটো একেবাৰে বেয়া কথা যদি তাৰ কোনোবা কিবা যদি প্ৰমাণ থাকে তো সেই প্ৰমাণ থাকিলে মানে তো তেখেতক ইমান দিনে হয়তো চাগে এৰেষ্টে কৰিলেহেঁতেন গতিকে তেখেতৰ ওপৰত তেনেকুৱা একো প্ৰমাণ নাই তেনেকুৱা কাম হয়তো চাগে নকৰে যাৰ কাৰণে নেকি তেখেতক এৰেষ্ট কৰা নাই এতিয়া তেখেতৰ যিটো ইমেজ বনি আছে বৰ্তমান ৰঙা নদী সমষ্টিত তো তেখেতৰ ইমেজটো বেয়া কৰিবলৈ ট্ৰাই কৰিছে মানে সেই নিউজ চেনেলটোৱে তো সেই নিউজ চেনেলটোৱে কৈছে তেখেতৰ ঘৰত বোলে এনেকুৱা কিছুমান কুকুৰ আছে যিবিলাক কুকুৰৰ দাম যথেষ্ট তেখেতৰ ঘৰত সোফাজোৰৰ দামে হেনো 22 লাখ নে কিমান টকা তেখেতৰ ঘৰৰ যিটো ঘৰ বনাইছে সেই ঘৰটোত হেনো হেলিপ্যাড পৰিব পাৰে এখন হেলিপ্যাড পৰাৰ ব্যৱস্থা আছে এটা হেলিপ্যাড পৰিবৰ কাৰণে তো মামুলি ঘৰ বনালে নহব কোটি কোটি টকা খৰচা কৰিব লাগিব গোটেই ঘৰটোৰ বাবে তো সেইখিনি মানে অভিযোগ আনিছে এটা নিউজ চেনেলে এটা সেই নিউজ চেনেলটোৰ ওপৰত ঋষিৰাজে গোচৰ ৰুজু কৰিছে বুলি জনাইছে তেখেতৰ ইমেজটো বেয়া কৰিবৰ কাৰণে তেখেতক ডিফেম কৰিবৰ কাৰণে সেই নিউজ চেনেলটোৱে বাতৰি সম্প্ৰচাৰ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমৰ বিভিন্ন অফিচ কাছাৰীত বৰ্তমান সময়ত সোলাৰ পেনেল বহুৱা হৈছে সোলাৰ পেনেলৰ জৰিয়তে বৰ্তমান সময়ত ইলেক্ট্ৰিকৰ কাম কাজবিলাক কৰা হৈছে আমাৰ অসমৰ বিভিন্ন অফিচ কাছাৰীসমূহত এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যেতিয়াৰে পৰা আমাৰ অসমৰ অফিচ কাছাৰীসমূহত সোলাৰ পেনেল লগালে তেতিয়াৰে পৰা অসমে প্ৰায় 33 কোটি টকাৰ ৰাহি কৰিছে বুলি জনাইছে প্ৰায় 33 কোটি টকাৰ ৰাহি হৈছে আমাৰ অসম চৰকাৰৰ গতিকে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যি নেকি এতিয়া বৰ্তমান সোলাৰ পেনেল আগবঢ়োৱা হ'ব বা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সোলাৰ পেনেল আগবঢ়োৱা হ'ব সূৰ্য ঘৰ যোজনা তো সেই আঁচনিৰ অধীনত আপোনালোকেও সোলাৰ পেনেল এটা বহাই ল'ব তো ভাল হ'ব সেইটো বহালে কিন্তু আপোনালোকৰ ঘৰত আপোনাৰ সেই যে কাৰেণ্টৰ বিল আহে এডম সেইটো ভৰিব নালাগে তো খুব সোনকালে 2025 চনত সেইবিলাক ঘৰে ঘৰে স্থাপন কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গৌৰীপুৰৰ পৰা খবৰ লাইছে গৌৰীপুৰৰ এজন ব্যক্তিয়ে কি কৰিছিলে ফাইনেন্সত থকা গাড়ীবিলাক মানুহৰ পৰা লৈ সেইবিলাক বিক্ৰী কৰি দিছে সাপোজ আপোনাক যেনিবা উৎসাহিত কৰিলে তেখেতে যে এখন গাড়ী ল তোৰ ফাইনেন্সত তোৰ সেই গাড়ীখন মই কি কৰিম ভাড়াত লৈ যাম ভাড়াত নি কৰবাত মই নিউজিত কৰাই থম তাৰ পিছত তোক মাহে মাহে মই 20000 টকাকে দিম বা 30000 টকাকে দিম এনেকুৱা ধৰণৰ মানে মানুহক পলুভিত কৰালে বহুতে গাড়ী ক্ৰয় কৰিলে গাড়ী ক্ৰয় কৰি তেওঁলোকৰ পৰা গাড়ীবিলাক ললে গাড়ীবিলাক লৈ তেওঁলোকে কি কৰিলে বাপেকে বিক্ৰী কৰি দিলে আজিৰ পৰা কিছুদিন পূৰ্বে আমাৰ ইয়াতে তেনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত হৈছিল আমাৰ লালুকতো ঘটনাটো সংঘটিত হৈছিল এজন কৰবাৰ পৰা মানুহ আহিলে বহুত দিন থাকিলে মানুহৰ লগত চিনাকি হ'ল তাৰ পিছত তেখেতে কি কৰিলে বহুতৰ গাড়ী তেনেকৈ লৈ ললে গাড়ী নি অৰুণাচলত নে কোড নি বলে বিক্ৰী কৰি দিলে তেখেতে পেছতটো এতিয়া পালে নে নাপালে নাজানো বাৰু পালে হ'বলা কিছু লোকৰ গাড়ী এতিয়া ঘূৰাই আনিলে বুলি শুনিছো আমাৰ মানুহবিলাক বৰ ডেঞ্জাৰ নহয় বোলে ভাই বজাই দিব গতিকে তেওঁলোকৰ গাড়ীবিলাক মানে ধৰিলে কেনেবাকে গম পালে সিহঁতে কথাটো যে সেই মানুহজন পলাব বুলি যিজন মানুহ মানে ইয়াতে আছিলে সেই মানুহজন পলাব বুলি কেনেবাকে গম পালে তাৰ পিছত ধৰি নি দে বাই গাড়ী দে তাৰ পিছত গাড়ী আনি উলিয়ালে হ'বলা এনেকুৱা কিবা এটা কৰিলে বুলি শুনা পাইছিলো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণোদয় আঁচনিৰ ওপৰত খবৰটো ওলাইছে মানকাছাৰৰ পৰা তো অৰুণোদয় আঁচনি লাখপতি বাইদেউ এইবিলাকক লৈ বৰ্তমান সময়ত আমাৰ অসমত সাংঘাতিক ৰকমে দুৰ্নীতি চলিছে বিভিন্ন ৰাজচক্ৰ বিষয়া বা বিভিন্নজন ব্লক অফিচাৰে এতিয়া পইচা সংগ্ৰহ কৰিছে তো নাম ভৰ্তিৰ নামত বিভিন্ন দালাল লগাইছে দালালবিলাকে এতিয়া পইচা সংগ্ৰহ কৰিছে অৰুণোদয় আঁচনিৰ লিষ্টত নাম ভৰাবৰ কাৰণে বা লাখপতি বাইদেউ আঁচনিৰ অধীনত নাম ভৰাবৰ কাৰণে তো এতিয়া খবৰ ওলাইছে মানকাছাৰৰ পৰা তো মানকাছাৰত এতিয়া তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে
মানকাছাৰতো সেই আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম ভৰাবৰ কাৰণে পইচা সংগ্ৰহ কৰিছে পুৰা ৰাইজ উত্তপ্ত যে ভাই আমি পইচা কিয় দিম সঁচাকৈ এইবিলাক মানে নকমিব আৰু আমাৰ অসমত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা তো খবৰ ওলাইছে দিল্লীৰ 3খন বিদ্যালয়ত বোমেৰে উৰুৱাই দিয়াৰ ভাবুকি আহিছিলে অৱশেষত আৰক্ষীয়ে তদন্ত চলালে যে এই ভাবুকিনো ক'ৰ পৰা আহিছে বোমেৰে উৰুৱাই দিয়াৰ 3খন বিদ্যালয়লৈ তাৰ পাছত গম পালে যে সেই বিদ্যালয় কেইখনৰ কোন কোন ল'ৰা ছোৱালীয়ে সেই ভাবুকি দিছিলে বিদ্যালয় উৰুৱাই দিয়াৰ তো কাৰণটো কি আছিলে কাৰণটো হৈছে কি মানে পৰীক্ষা আছিলে পৰীক্ষা স্থগিত কৰিবৰ কাৰণে তেওঁলোকে মানে বোমেৰে উৰুৱাই দিয়াৰ ভাবুকি দি দিলে তো বিদ্যালয়টো বন্ধ কৰি দিলে পৰীক্ষা ৰখাবৰ কাৰণে ভাবকচোন বাৰু সৰু সৰু কোন কোন ল'ৰা ছোৱালী সিহঁতৰ দিমাগ চাওক পৰীক্ষা ৰখাবৰ কাৰণে কি কৰি দিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ অসমক লৈ যি নেকি নিৰ্দেশনা দিছিলে যে প্ৰতিবাদ কৰিব নোৱাৰিব আন্দোলন কৰিব নোৱাৰিব গুৱাহাটী মহানগৰীত তো তাক লৈ এতিয়া প্ৰতিক্ৰিয়া কৰিছে অখিল গগৈ ডাঙৰীয়াদেৱে এতিয়া যোৱাকালিতো আপোনালোকক খবৰত জনাইছিলোৱে যে আপোনাৰ বিজেপি পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে গুৱাহাটী মহানগৰীত কোনেও প্ৰতিবাদ কৰিব নোৱাৰিব কাকো প্ৰতিবাদ কৰিবৰ কাৰণে পাৰমিশন দিয়া নহব বুলি জনাইছিলে এতিয়া যোৱাকালিৰ খবৰটোত মই জনাইছিলো বহু লোকে কমেন্ট কৰি কৈছে যে বিজেপিয়ে যেটো প্ৰতিবাদ কৰিছিলে শান্তিপূৰ্ণ প্ৰতিবাদ কৰিছে গতিকে সেইটো পাৰমিশন আছে বাপৰে বাপ প্ৰতিবাদও শান্তিপূৰ্ণ হয় এইটো কিন্তু প্ৰথমবাৰ শুনিছো প্ৰতিবাদ যে শান্তিপূৰ্ণ হয় সেইটো প্ৰথমবাৰৰ কাৰণে শুনিছো হয় শান্তিপূৰ্ণ বাৰু সেইটো পাছৰ কথা এতিয়া কংগ্ৰেছে কোনছানো অশান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি লাঠি জুং লৈ তেওঁলোকে দা কোঠা লৈ পিনি প্ৰতিবাদ কৰিবলৈ গৈছিলে তেওঁলোকেতো মুখেৰে হাই হুলস্থুল কৰিছিলে ন তো বিজেপিওতো সেইটোৱেই কৰিছে প্ৰতিবাদটো প্ৰতিবাদেই আৰু শান্তিপূৰ্ণ হওক বা অশান্তিপূৰ্ণ হওক লাঠি জুং লৈতো কোনো প্ৰতিবাদ কৰিবলৈ যোৱা নাই বাৰু যি কি নহওক সেইটো বাদ দিছো তো খবৰটো ওলাইছে অখিল গগৈ ডাঙৰীয়াই কৈছে যে মুখ্যমন্ত্ৰীৰ গাত খৰ হৈছে এতিয়া সেই খৰত মলম লগাব লাগিব অখিল গগৈয়ে কৈছে যে এইখন ৰাজ্যৰ কেনেকুৱা নিয়ম যেতিয়া সাংবাদিকে ৰিপৰ্টিং কৰিবলৈ যায় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে সাংবাদিক হয় নহয় তো সাংবাদিকে যেতিয়া নেকি ৰিপৰ্টিং কৰিবলৈ যায় সাংবাদিকৰ মাজত কন্দুৱা গেছ এৰি দিয়া আৰক্ষীয়ে সেইখন কেনেকুৱা নিয়ম এইখন কেনেকুৱা ৰাজ্যৰ সিস্টেম যে সাংবাদিকে ৰিপৰ্টিং কৰিবলৈ যাওঁতেই সাংবাদিকৰ ওপৰত কন্দুৱা গেছ এৰি দিয়ে যাতে সাংবাদিকক সকলোবিলাক কথা ক'ব নোৱাৰে প্ৰতিবাদকাৰী আৰু প্ৰতিবাদ কৰিবৰ কাৰণে যে পাৰমিশন ল'ব লাগিব সেইটো কোনো কথা নাই যদি ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ নকৰে তেন্তে হলে গৰু ছাগলীৰ আগত প্ৰতিবাদ কৰিব নেকি বুলি উল্লেখ কৰিছে অখিল গগৈ তেখেত বৰ সাংঘাতিক মানুহ কিন্তু ডাইৰেক্টলি পইণ্ট টু পইণ্ট কথা কোৱা মানুহ আৰু সেইবাবেই হয়তো তেখেতক বৰ্তমান সময়ত সবেই বেয়া পায় তেখেতে পইণ্ট আৰু তেখেতে কিন্তু বৰ আজে বাজে কথা নকয় যিখিনি ক'ব লগা যুক্তি কথা সেইটোৱে আৰু প্ৰতিবাদ কৰিব তেতিয়া আপোনাক যেনিবা কিবা এটা বস্তুৰ প্ৰয়োজন হৈছে সাপোজ আপুনি কাম বন নকৰে আপুনি ঘৰৰ মানুহকেতো ক'ব ন যে মোক এই বস্তুটো লাগে হাই হুলস্থুল কৰিব ঘৰত লাগে বুলি নহলে কি আপুনি কি সেই বেলেগ এজন মানুহক গৈ ক'বগে নেকি যে মোক আমুকটো বস্তু লাগে ঘৰৰ মানুহক কওঁগে না বুলি ক'ব নেকি ডাইৰেক্টলিটো ঘৰৰ মানুহকে ক'ব তো ঠিক তেনেকুৱা কথা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জমেটোৰ ওপৰত তো জমেটোৱে এটা পানীৰ বটল 10 টকীয়া পানীৰ বটল এটা 100 টকাত বিক্ৰী কৰিছিল তাৰ পাছতেই এজন যুৱকে কি কৰিলে সেই কথাটো মানে সেই গোটেই ঘটনাটো টুইটাৰত ট্যাগ কৰিলে জমেটোৰ যিজন নেকি ওনাৰ আছিলে তেখেতক ট্যাগ কৰি গোটেই ঘটনাটোৰ সম্বন্ধে বিৱৰি তেখেতে লিখিলে যে জমেটোৱে এইটো কোট ৰাইট পালে যে 10 টকাৰ পানী বটলটো 100 টকাত বিক্ৰী কৰিছে তো তাৰ পাছত জমেটোৰ যিজন নেকি ওনাৰ দীপেন্দ্ৰ কিবা বুলি আছে তো তেখেতে জনাইছে যে যিটো নেকি কনসাৰ্ন হৈ আছিল বা যিটো নেকি প্ৰগ্ৰাম হৈ আছিল তো সেই প্ৰগ্ৰামটোৰ আই থিংক স্পন্সৰ্ড আছিল জমেটো হ'বলা কিন্তু পানীৰ বটল জমেটোৱে বিক্ৰী কৰা নাছিলে তাৰ সেই প্ৰগ্ৰামটোৰ যিসকলে অৰ্গানাইজ কৰিছিল তো তেওঁলোকে পানীৰখিনি বিক্ৰী কৰি আছিল গতিকে তেওঁলোকে সেই 10 টকাৰ পানী বটলখিনি 100 টকাত বিকিছে জমেটোৱে নহয় জমেটোৱে মানে সেই প্ৰগ্ৰামটো স্পন্সৰ্ড কৰিছিল হ'বলা এনেকুৱা আছিল তো এইবিলাকে মানে ঠিক তেনেকৈ আপোনাৰ সেই ইয়ৰ ভিতৰত হয় শ্বপিং মলৰ কি কয় ইয়ৰ চিনেমা হলৰ ভিতৰত হয় আপোনাৰ যেটো নেকি আমি বাহিৰত পাওঁ 40 টকাত পেপসি সেইটো তাত 100 টকা লয় এইবিলাক আৰু চলি থাকে আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে ব্ৰাজিলৰ পৰা ব্ৰাজিলত বিৰাটে এটা মৰ্মান্তিক ঘটনা সংঘটিত হয় খবৰ লাইছে এখন বাছৰ হৈতে এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয় য'ত
প্ৰায় 38 গৰাকী লোকৰ মৃত্যু হয় বুলি জনাইছে বাছখনৰ ভিতৰত প্ৰায় 45 জনকৈ লোক আছিলে মানে ট্ৰাকখনৰ কিবা চকা এটা ফুটি গৈছিলে চকাটো ফুটাৰ পাছত ডাইৰেক্টলি আহি খুন্দা খালে খুন্দা খোৱাৰ ফলত এই ঘটনা সংঘটিত হয় ব্ৰাজিলত আৰু ব্ৰাজিলৰ এই ঘটনাই গোটেই দেশ মানে গোটেই পৃথিৱী কঁপাই গৈছে ৰাতিপুৱাই ঘন কুঁৱলীৰ ফলত এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হয় তো কুঁৱলীৰ দিন ঠাণ্ডা দিন পৰাপক্ষত ৰাতি আপোনালোকে নোলাবই গাড়ী মটৰ অকণ ভালকৈ চলাব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয়